আচলতে ডিআৰ কলেজৰ কেইজনমান অধ্যাপক অলপ দিনৰ আগতে মোৰ ওচৰলৈ গৈছিল যে তেওঁলোকৰ যি ইক' ক্লাব আছে ইক' ক্লাবে এটা ক'ৰবাত ইক' কেম্প কৰিব মানে তেওঁলোকৰ বহু স্কুলৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে লৈ যাব আৰু এটা পৰিৱেশৰ মাজত নিশা কটাই পেলাই তেওঁলোকক কিছুমান জ্ঞান দিব পৰিৱেশৰ ওপৰত তেতিয়া মই এই জেগা লেটেকু বস্তিৰ যি এই স্থান সেই স্থানটোৰ কথা তেখেতসকলক ক'লোঁ তেখেতসকলে ইয়াত চাই পেলাই তেওঁলোকৰ পচন্দ হ'ল আৰু বহুতো ছাত্ৰ ছাত্ৰী লৈ 7খন স্কুলৰ ছাত্ৰ ছাত্ৰীক লৈ ইয়াত আহি উপস্থিত হৈ আজি আবেলি আহি পেলাই মই তেওঁলোকৰ সংগ দিলোঁ এই ইক' ক্লাববিলাকৰ আচলতে বহুত এটা দায়বদ্ধতা থাকে সমাজৰ প্ৰতি যে তেওঁলোকে উঠি অহা প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ সম্বন্ধে পৰিৱেশৰ মাজত থকা এইবিলাক কিছুমান অগতানুগতিক শিক্ষা প্ৰদান কৰে সেইকাৰণে আজি ভাল লাগিল যে যিখিনি ল'ৰা ছোৱালী আছিল তেওঁলোকৰ ল'ৰাখিনি বহুত উৎসাহ আছে আমি সন্ধ্যা সময়ত জংঘল ফালেও অলপ গ'লোঁ ফুৰিবলৈ চৰাই মাত তেওঁলোকে শুনিলে নদীৰ মাত শুনিলে চালে এটা সুন্দৰ জ্ঞান লৈ তেওঁলোকে ইয়াৰ পৰা কালিলৈ উভতি যাব এইটো এদিনীয়া আজি তেওঁলোক আবেলি গৈ পেলাই আমাৰ ফৰেষ্টৰ বিভাগৰ লোকখিনিয়ে লৈ গ'ল তেওঁলোকক বিজুলী ফৰেষ্টৰ তাত বহু গছ গছনিৰ লগত পৰিচয় কৰাই দিলে আকৌ ইয়াত তেওঁলোকৰ যি ক্লাছ আছে সেইখিনি কৰিছে আজি ফেঁচাৰ ওপৰত বহুখিনি জ্ঞান আজি দিবলৈ তেওঁলোকক গধূলি লৈ গ'লোঁ এই ফৰেষ্টৰ ফালে নাম্বৰৰ ফালে আৰু সেই কোনটো ফেঁচাৰ কোনটো মাত ফেঁচাৰ উপকাৰিতা কি এইবিলাক বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰা হ'ল তেওঁলোকক শিকোৱা হ'ল এইটো পদক্ষেপ লোৱা হৈছে মানে যিহেতু আমি নতুন প্ৰজন্ম প্ৰকৃতিৰ পৰা আঁতৰলৈ গৈ আছোঁ ক্ৰমান্বয়ে নহয় জানো আমি কংক্ৰিটৰ দিশে আগবাঢ়ি গৈ আছোঁ গতিকে যাতে আমি নতুন প্ৰজন্মটো প্ৰকৃতিৰ লগত থাকিব পাৰোঁ আমি উঠি অহা প্ৰজন্মটোক যাতে দেখুৱাব পাৰোঁ যে প্ৰকৃতিৰ লগত থকাটো কেনেকুৱা নদী এখনৰ কাষত ৰাতি থাকিনো কেনেকুৱা লাগে বা গছ গছনিৰ মাজত থাকি কেনেকুৱা লাগে সেইখিনি কথা আমি জনাব বিচাৰিছোঁ নতুন প্ৰজন্মক গতিকে আমি এইটো ডিআৰ কলেজৰ ইক' ক্লাবে তথা আছাম ছায়েন্স এণ্ড টেকন'লজি কাউন্সিলৰ সহায়ত আমি এইটো পদক্ষেপ লোৱা হৈছে আমাৰ ইতিমধ্যে এটা আউলিং ছেশ্যন মানে আমি অকণমান সন্ধিয়া আশে পাশে বিভিন্ন ধৰণৰ ফেঁচা চাবলৈ চেষ্টা কৰিলোঁ যদিও তথাপি আমি ফেঁচাবোৰ চাবলৈ চেষ্টা কৰিলোঁ তাৰপিছত আমাৰ অকণমান আগত আমি বাৰ্ড ৱাচিং কৰিবলৈ গৈছিলোঁ এইফালে বিভিন্ন ধৰণৰ চৰাইবোৰ দেখিলোঁ আমি ল'ৰা ছোৱালীবোৰে এনথুজিয়াষ্টিক মানে প্ৰশ্ন কৰিছে তেওঁলোকে যে এই চৰাইটো নামটো কি বা খাদ্য কেনেধৰণৰ খায় বা এই গছজোপা কেনেকুৱা এই গছজোপাৰ কিবা মানে কেনেকুৱা ধৰণৰ প্ৰয়োজন আছে সেইবোৰ মানে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ মনত প্ৰশ্ন মানে উঠিছে যে এনেকুৱা ধৰণৰ বস্তু এনেকুৱা ধৰণৰ গছ আছে নেকি বা পাতবোৰ এনেকুৱা ধৰণৰ হয় নেকি বা এই পাতবোৰ যে গছৰ পাতবোৰ যে এনেকুৱা ধৰণৰ হৈছে ইয়াৰ পিছত কিবা কাৰণ আছে নেকি যে নতুন প্ৰজন্মৰ যাতে প্ৰকৃতিৰ প্ৰতি এটা মানে আকৰ্ষণ আহে তাৰ সেইটো মূল কাৰণটো লৈ আমি এই প্ৰগ্ৰেমটো হাতত প্ৰথমতে আহি বহুতেই ভাল লাগিছে বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত আছে আৰু আজি আমি আউলিং ছেশ্যনটোত একচুৱেলি আমি আমাৰ ষ্টুডেণ্টছবোৰক মষ্টলি আউলছ কেনেকৈ তাহাঁতৰ হেবিটেট তাহাঁতৰ ডাইট আৰু তাহাঁতৰ চাউণ্ড চেৰি তাহাঁতক কেনেকৈ আইডেণ্টিফাই কৰে আৰু কিমান ধৰণৰ প্ৰজাতি পায় আমাৰ অসমত এইবোৰ তেওঁলোকক অকণমান জনাবলৈ আমি চেষ্টা কৰিলোঁ তো আমি গ'লোঁ আমি বহুতকেইটা মাতেই শুনিলোঁ আৰু তাহাঁতকো আমি আইডেণ্টিফাই কেনেকৈ কৰে অলপ স্কিলছটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু তাহাঁতিও বহুত এনথুচিয়াষ্টিক আছিলে যাবলৈ আমাৰ লগত আৰু লগতে আমাৰ বিধায়কজনো লগতে আমাক এনকাৰেজ কৰিবলৈ তেওঁ আমাৰ লগত নিজেই ফিল্ডলৈ গৈছে তো বহুত এনকাৰেজমেণ্ট পালোঁ সেয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221